Hello everyone, welcome to Study for Change চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ অসম চৰকাৰ পৰীক্ষাত বাৰে বাৰে ৰিপিটেড হৈ থাকে। আপোনালোকেও প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন চালি গম পাব যে এনেকুৱা ধৰণৰ কুৱেশ্যনে বাৰে বাৰে ৰিপিটেড হৈ থাকে। চ' ভিডিঅ'টো স্কিপ নোহোৱাকৈ শেষলৈকে চাব। আৰু যদি কোনোবাই ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি থৈ দিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। Question number 1. Which of the following imaginary line almost divides India into two equal parts? তলৰ কোনটো কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা সমানে ভাগত বিভক্ত কৰিছে? অপশ্যন দি আছে ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকন, আৰ্টিক চাৰ্কল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ট্ৰপিক অফ কেঞ্চাৰ। কৰ্কট ৰেখাই ভাৰতক প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে। লগতে মনত ৰাখিব কৰ্কট ৰেখাখন ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। সেইকেইখন হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, ৱেষ্ট বেংগল আৰু ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেৰে পাৰ হৈ গৈছে। ভাৰতৰ এই 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাখন পাৰ হৈ গৈছে। ইয়াৰ লগতে পৰীক্ষাত আৰু কিছুমান সুধি থাকে, সেইটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাখন পাৰ হৈ গৈছে? চ' মনত ৰাখিব মিজোৰাম ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰখন পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৱাটাৰ বডিজ ইজ দ্য হোম অফ লক্ষদ্বীপ? তলৰ কোনটো জলভাগৰ ভিতৰত লক্ষদ্বীপৰ বাসস্থান? অপশ্যন দি আছে আৰাবিয়ান চি, বে অফ বেংগল, ইণ্ডিয়ান অচিয়ান, আটলাণ্টিক অচিয়ান। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, আৰাবিয়ান চি বা আৰৱ সাগৰ। আৰৱ সাগৰত ভাৰতৰ ইউনিয়ন টেৰিটৰী লক্ষদ্বীপখন অৱস্থিত। লগতে মনত ৰাখিব লক্ষদ্বীপত 36খন আইলেণ্ড আছে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। লক্ষদ্বীপখনেই হৈছে আটাইতকৈ স্মলেষ্ট ইউনিটেৰিয়ান টেৰিটৰী অফ ইণ্ডিয়া। আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে লক্ষদ্বীপ আৰু ইয়াত মুঠ 36খন আইলেণ্ড আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৱাটাৰ বডিজ ছেপাৰেটছ আন্দামান ফ্ৰম দ্য নিকোবৰ? তলৰ কোনটো জলভাগে আন্দামানক নিকোবৰৰ পৰা পৃথক কৰিছে? অপশ্যন দি আছে 11 ডিগ্ৰী চেনেল, গল্ফ অফ মেনৰ, 10 ডিগ্ৰী চেনেল, আন্দামান চি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 10 ডিগ্ৰী চেনেলে। 10 ডিগ্ৰী চেনেলে আন্দামান আৰু নিকোবৰক ছেপাৰেট কৰিছে। লগতে মনত ৰাখি থ'ব লক্ষদ্বীপ আৰু মিনিকৈক ছেপাৰেট কৰিছে 9 ডিগ্ৰী চেনেলে। আৰু মিনিকৈ আৰু মালদ্বীপছ এইটোক ছেপাৰেট কৰিছে 8 ডিগ্ৰী চেনেলে। চ' আন্দামান আৰু নিকোবৰক 10 ডিগ্ৰী চেনেল, লক্ষদ্বীপ আৰু মিনিকৈক 9 ডিগ্ৰী চেনেল, মালদ্বীপছ আৰু মিনিকৈক 8 ডিগ্ৰী চেনেলে ছেপাৰেট কৰিছে। এই তিনিটা বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'ব। যিকোনো এটা উদাহৰণ দিব পাৰে পৰীক্ষাত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৰিভাৰ ফ্ল'জ দ্য ইন এ ৰিফ্ট ভেলী? তলৰ কোনখন নদী ৰিফ্ট উপত্যকাত বৈ যায়? অপশ্যন দি আছে ছন, য়মুনা, নৰ্মদা, লুনি। ৰিফ্ট ভেলী হৈছে পাহাৰৰ নিচিনা শিলৰ মাজেৰে দুটা পাহাৰৰ শিলৰ মাজেৰেদি পানী বৈ যায়। এইফালেও শিল থাকে, এইফালেও শিল থাকে, তাৰ মাজেৰে পানী বৈ যায়। এইটোক ৰিফ্ট ভেলী বুলি জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, নৰ্মদা ৰিভাৰ। নৰ্মদা নৈখন হৈছে ৰিফ্ট উপত্যকা। ভাৰতত মুঠ 4খন ৰিফ্ট ভেলী আছে। তাৰ এখন নৰ্মদা আৰু তাপি, দামোদৰ আৰু মাহী। এই 4খন হৈছে ৰিফ্ট ভেলী ৰিভাৰ, নৰ্মদা, তাপি, দামোদৰ, মাহী। লগতে মনত ৰাখি থ'ব ভাৰতত মাত্ৰ 2খন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ আছে। সেইখন হৈছে নৰ্মদা আৰু তাপি। মানে এই নদী দুখনে পশ্চিম ফালে বৈ যায়। নৰ্মদা আৰু তাপ্তি মাত্ৰ দুখনেই আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? তলৰ কোনখন আটাইতকৈ পুৰণি পৰ্বতমালা? অপশ্যন দি আছে আৰাৱলী মাউণ্টেইন, ৱেষ্টাৰ্ণ ঘাট, হিমালয়া। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, আৰাৱলী মাউণ্টেইন। আৰাৱলী পৰ্বতমালা হৈছে oldest mountain range in India. Next question, which of the following country does not share land boundary with India? তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমিসীমা ভাগ নকৰে? অপশ্যন দি আছে ভূটান, বাংলাদেশ, তাজিকিস্তান, নেপাল। ভূটান অসমৰ লগতে লাগি আছে, বাংলাদেশ অসমৰ লগতে লাগি আছে, নেপাল ছিকিমৰ লগত লাগি আছে। চ' একমাত্ৰ তাজিকিস্তান ভাৰতৰ লগত লাগি থকা নাই। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, তাজিকিস্তান। তাজিকিস্তানে ভাৰতৰ কোনো এখন ৰাজ্যৰ লগতে বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই। নেক্সট কুৱেশ্যন,
হুইচ অফ দ্য ফলোইং প্লেচ অফ আছাম ইজ ন'ন এজ কালচাৰেল কেপিটেল অফ আছাম? তলত উল্লেখিত অসমৰ কোনখন ঠাই কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰা হয়? অপশ্যন দিয়া আছে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, নলবাৰী। শুদ্ধ আনচাৰ ইজ অপশ্যন নম্বৰ চি, যোৰহাট। যোৰহাট ইজ ন'ন এজ কালচাৰেল কেপিটেল অফ আছাম। আৰু ডিব্ৰুগড়ক টি চিটি অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ আছাম ইন প্ৰিহিষ্টৰিক টাইম? প্ৰাগৈতিক যুগত অসমৰ নাম কি আছিল? অপশ্যন দি আছে কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, চৰাইদেউ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, প্ৰাগজ্যোতিষপুৰ। প্ৰাগৈতিক যুগত অসমৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ বা কামৰূপ। কিছুমান কিতাপত কামৰূপ থাকিব পাৰে। যদি অপশ্যনত কামৰূপ থাকে কামৰূপ দিব, আৰু যদি প্ৰাগজ্যোতিষপুৰ থাকে প্ৰাগজ্যোতিষপুৰ দিব। When was the Assam Sahitya Sabha founded? অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 1917 চনত। 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল। অসম সাহিত্য সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিলে শিৱসাগৰ জিলাত। অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱ। এই দুটা পইণ্ট মনত ৰাখি থ'ব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, অভিৰুচি ক্ৰীড়া দিৱস ইজ চেলিব্ৰেটেড। অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন দি আছে 13 জানুৱাৰী, 12 আগষ্ট, 30 আগষ্ট, 3 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, 3 ছেপ্টেম্বৰ। এই দিৱসটো ক্ৰীড়া মানে স্পৰ্টছৰ লগত জড়িত। চ' স্পৰ্টছ এছ দি আৰম্ভ হয় আৰু ছেপ্টেম্বৰ এছ দি আৰম্ভ হয়। চ' মনত ৰাখিবলৈ সহজ হয় বস্তুটো। চ' ডেটটো মনত ৰাখিবলৈ এই ট্ৰিকটো ইউজ কৰিব পাৰে, স্পৰ্টছৰ এছ আৰু ছেপ্টেম্বৰৰ এছ। এই অভিৰুচি ক্ৰীড়া দিৱসটো ভূৱেশ্বৰ বৰুৱা দেৱৰ জন্মদিনত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল? তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? অপশ্যন দি আছে মিৰি জীয়ৰী, পদুম কোঁৱৰী, ভানুমতী, সুদামাৰ উপাখ্যান। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, ভানুমতী। ভানুমতী হৈছে প্ৰথমখন অসমীয়া উপন্যাস। ভানুমতী মুক্তি লাভ কৰিছিলে 1819 চনত আৰু লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱ। লগতে মনত ৰাখি দিব, মিৰি জীয়ৰী ৰচনা কৰিছিলে ৰজনীকান্ত বৰদলৈদেৱ আৰু পদুম কোঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাদেৱ। মিৰি জীয়ৰী ৰচনা কৰিছিলে ৰজনীকান্ত বৰদলৈদেৱ আৰু পদুম কোঁৱৰী ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱ। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য জোনবিল মেলা হেল্ড? জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয়? অপশ্যন দি আছে নগাঁও, মৰিগাঁও, কোকৰাঝাৰ, কাৰ্বি আংলং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, মৰিগাঁও ডিষ্ট্ৰিক্টত। মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ দ্য আছাম সৰ্বশিক্ষা অভিযান মিছন লঞ্চড? অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 2001 চনত। অসম সৰ্বশিক্ষা মিছন অভিযানখন 2001 চনত আৰম্ভ হৈছিল। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ব'লক নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। হোৱেন ৱাজ দ্য কাজিৰঙা ৰিকগনাইজড এজ এ ৱৰ্ল্ড হেৰিটেজ ছাইট? কাজিৰঙা কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 1985। 1985ত দুখন কৰা হৈছিলে, এখন হৈছে কাজিৰঙা আৰু এখন হৈছে মানস নেশ্যনেল পাৰ্ক। এই দুখন নেশ্যনেল পাৰ্কক ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিল। ৱৰ্ল্ড হেৰিটেজ ছাইটসমূহ স্বীকৃতি প্ৰদান কৰে ইউনেস্কোৱে। আৰু 2024 চনত আমাৰ শিৱসাগৰৰ মৈদামখন ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছে। চ' বৰ্তমান অসমত 3খন ইউনেস্কো হেৰিটেজ ছাইট আছে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য টোটেল পপুলেশ্যন অফ আছাম একৰ্ডিং টু 2011 চেনচাছ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ সংখ্যা কিমান? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 3,11,00,000, 3.11 কৰোৰ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 3.11 কোটি। নেক্সট কুৱেশ্যন, হোৱেৰ ইন আছাম ইজ দ্য লাৰ্জেষ্ট ড্ৰাইড ফিছ মাৰ্কেট ইন এছিয়া? এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন দি আছে দেৰগাঁও, জাগিৰোড, লংকা, লখিমপুৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, জাগিৰোড। জাগিৰোডত এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে। নেক্সট কুৱেশ্যন, হোৱেন ৱাজ দ্য নেশ্যনেল ক্ৰীড়া ফেষ্টিভেল হেল্ড ইন আছাম? অসমত কেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈছিল? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 2007। 2007 চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন,
হোৱাট ৱাজ দ্য নেম অফ ছেকেণ্ড আছামিজ ফিল্ম দ্বিতীয় অসমীয়া বোলছবিৰ নাম কি আছিল অপশ্যন দি আছে জয়মতী ইন্দ্ৰমালতী দ্য মেলডি এৰাবাটৰ সুৰ ইটো সিটো বহুতো ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ইন্দ্ৰমালতী ইন্দ্ৰমালতী হৈছে ছেকেণ্ড আছামিজ ফিল্ম ইন্দ্ৰমালতী মুক্তি লাভ কৰিছিলে 1939ত আৰু জয়মতী মুক্তি লাভ কৰিছিলে 1935ত দুইখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত আৰু জয়মতী হৈছে প্ৰথমখন অসমীয়া বোলছবি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লেংথ অফ ধোলাশদিয়া ব্ৰিজ ধোলাশদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান অপশ্যন কেইবাৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 9.15 কিলোমিটাৰ নেক্সট কুৱেশ্যন অসমৰ সত্ৰীয়া নৃত্যই কেতিয়া শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা পাইছিল When did সত্ৰীয়া ডান্স ইন আছাম get the status of classical dance ইয়াৰ অপশ্যন কেইবাটা শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লগৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকক ইয়াৰ পৰা উপকৃত হ'ব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি থৈ দিব যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যন আপোনালোকৰ তাত গুচি যায় থেংক ইউ ফৰ ৱাচিং